অকল এটা সাংঘাতিক সমস্যা হৈছে কাৰ্বি আংলঙে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা। তেওঁলোকৰ মাটিকালিৰ পৰিমাণো বহুত বেছি, কিন্তু দুখৰ বিষয় যে তেওঁলোক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত এইকাৰণেই হৈছিল যে তেওঁলোকৰ যাতে ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক এই সমস্যাবিলাক নাথাকে আৰু তেওঁলোকৰ তাৰ যাতে অধিকাৰী হ'ব পাৰে। সেইকাৰণে কাৰ্বি আংলং স্বায়ত্ত পৰিষদ শাসিত পৰিষদ গঠন হ'ল। তৎসত্ত্বেও তেওঁলোকে নিজৰ অস্তিত্ব বিপন্ন হোৱাৰ যিটো ভয় খাইছে, আগ্ৰাসন যিটো হৈছে, সেইটোৱে কিন্তু অসমবাসীকো এটা সকিয়নি দিছে। মন কৰিব যে তেওঁলোকে এটা কথা কৈছে যে কাৰ্বি আৰু চাইনিজ শব্দটো কৈছে, কৈ পেলাই কৈছে গ' বেক গ' বেক। তাৰমানে খিলঞ্জীয়াৰ অস্তিত্বৰ মাজলৈ কিন্তু সেই সংকটটো নিশ্চয় বিয়পিব। আৰু অসমৰ কথাটো ক'বই নালাগে। অসমত এতিয়া ডাঙৰ সমস্যা হৈছে অসমীয়া মানুহৰ কৰ্মক্ষমতাটো নাইকিয়া হৈছে। আৰু যিটো জাতিৰ অৰ্থনৈতিক ক্ষমতা নাথাকে, সেই জাতিটোৰ জীয়াই নাথাকে, তেওঁলোকৰ অস্তিত্ব বিপন্ন হ'ব। কাৰণ কাৰ্বি আংলঙত যিটো ঘটনা হ'ল, 16 দিন তেওঁলোকে অহিংস আন্দোলন কৰিলে। গান্ধীজীৰ যিটো আদৰ্শ, সেই আদৰ্শৰে আন্দোলন কৰিলে। তাৰ পিছতেই এজন ল'ৰাক গুৱাহাটীলৈ লৈ অহাৰ পিছতেই তেওঁলোকে তেওঁক এৰেষ্ট কৰা বুলি অনুভৱ কৰিলে। কৰি তেওঁলোক দুৰ্দান্ত হৈ পৰিল, অহিংস হৈ পৰিল। পৃথিৱীত কোনো হিংসাৰে জৰ্জৰিত আন্দোলন কেতিয়াও সফল হোৱা নাই। একমাত্ৰ উদাহৰণ আপুনি নেপোলিয়নৰ কথা ক'ব পাৰে। নেপোলিয়নে তেওঁৰ গুৰুৰ ওচৰলৈ যেতিয়া গৈছিল, তেতিয়া তেওঁ অনুতপ্ত হৈছিল। আজিও কাৰ্বি যিটো ঘটনা, সেই ঘটনাই কিন্তু এক বিপদৰ জাননী অসমবাসীলৈ দিছে। চৰকাৰৰ ভূমিকাটোৰ কথা মই ইমান নাজানো, কিন্তু চৰকাৰেও কি কৰিব লাগিছিল, তেওঁলোকে দাবী কৰি আহিছিল যুগে যুগে গণতান্ত্ৰিকভাৱে। গতিকে চৰকাৰে এটা যুক্তি দেখুৱাইছে যে কোৰ্টত বিষয়টো আছে, গতিকে আমি কোনো সিদ্ধান্ত এতিয়া ল'ব নোৱাৰোঁ। আৰু সেইকাৰণে লাহে লাহে সেই যিটো গণতান্ত্ৰিক আন্দোলন, এইটো এটা হিংসালৈ ৰূপান্তৰিত হ'ল। কিন্তু অসম সাহিত্য সভাই মই ভাবোঁ আমাৰ সেইটো মহাশক্তি আছে যে আমি কাৰ্বি আংলঙত শান্তি স্থাপন কৰিব পাৰিম। কেনেকৈ? আমি এটা দল তালৈ যাম আৰু সেই দলটো আমি আৰু পশ্চিম কাৰ্বি আংলঙৰ শাখাবিলাকৰ লগত যোগাযোগ কৰি আমি এটা শান্তিৰ বাণী লৈ পেলাই তালৈ যোৱাৰ কথা ভাবিছোঁ। আমি তেওঁলোকৰ লগত সদায় আছোঁ। চৰকাৰে যদি বিচাৰে আপোনালোক যে মধ্যস্থকাৰী হ'ব লাগে বিষয়টোৰ ক্ষেত্ৰত, অসন্ত জৰ্জৰ পৰিৱেশ, যদি আপোনালোক মধ্যস্থকাৰী হিচাপে বিচাৰে, আপোনালোক আছেনে? নিশ্চয় থাকিম, কেলৈ নাথাকিম। কাৰ্বিসকলৰ লগত অসম সাহিত্য সভাই নহয়, গোটেই অসমখনেই জড়িত হৈ আছে। তেওঁলোকৰ কাষত আমি সদায় থিয় হৈ থাকিম।